नमस्कार बंधु बान्धवीসকল আৰু এইটো ভিডিও বহুত স্পেশাল ভিডিও হয় কিয়নো মই শিক্ষাৰ লগত ৰিলেটেড ভিডিওৰ বনাই থাকো আৰু এইটো হৈছে এডিআৰই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ সম্পৰ্কে ৰিজাল্ট সম্পৰ্কে এইটো ভিডিও কাৰণ ৰিজাল্ট কেতিয়া দিব কনফাৰ্ম এটা কোনো ক'ব পৰা নাই কিন্তু আজি আমাৰ যেহেতু হিমন্ত বিশ্ব শৰ্মা ছাৰে এডিআৰই ৰিজাল্ট সম্পৰ্কে এটা কনফাৰ্ম কথা কৈছে আৰু সেই মতে ৰিজাল্ট দিব কাৰণ আমাৰ এতিয়া যেহেতু কেইদিনমান আগত ভাইৰেল হৈ আছিল যে মাৰ্চ মাহৰ ফাৰ্ষ্ট উইকত বা ফেব্ৰুৱাৰী মাহৰ লাষ্টত ৰিজাল্ট দিব কিন্তু এটা মাৰ্চ মাহলৈ নাযায় এই মানে দুই এদিনতে বা আগন্তুক এই ফেব্ৰুৱাৰী মাহটোতে মানে ফেব্ৰুৱাৰী মাহটো ফিনিশ নহওঁতেই আমাৰ এডিআৰইৰ গ্ৰেড 4 হওক বা গ্ৰেড 3 হওক কিবা এটা ৰিজাল্ট দিব সেই কথা উল্লেখ কৰিছে মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ লগতে আমাৰ আসাম ডেটৰ ৰিজাল্টটো এইটো মাহতে লাষ্ট মাহত দিব গতিকে যিনে আসাম ডেটাৰ আমাৰ হাই স্কুল হায়াৰ ছেকেণ্ডাৰী আছিল সেইটো আৰু মেৰিট লিষ্ট সম্পৰ্কে এইটো মেৰিট লিষ্ট যেটা এটা দীঘলীয়া প্ৰচেছ হয় ডিডব্লিউ মেৰিট লিষ্ট সেই মেৰিট লিষ্টটো কিন্তু অকমান মানে কাৰণ মেৰিট লিষ্ট যদি 3খন বা 4খন ওলাই নিযুক্তি দিয়াৰ আগে উলিয়াই দিব হয়তো মাৰ্চ মাহত ওলাব পাৰে বহুত বেছি চান্স আছে মাৰ্চ মাহত গতিকে কিন্তু এডিআৰইৰ ৰিজাল্ট এই দুই দিনত বুলি কৈছে যেহেতু মই সেই ভিডিওটো ক্লিকটো দেখুৱাইছো বাৰু মই আগতে কৈ থৈছো যে মাৰ্চ মাহৰ প্ৰথম বা ফেব্ৰুৱাৰী যিটো যেনেকৈ কৈ আছো তেনেকৈ খুব সোনকালে মোৰ দুই এদিনতে মই আগতে কৈ থৈছো যে মাৰ্চ মাহৰ ভিডিওটো আপোনালোকে ৰিপিট কৰি কিনে চাব কাৰণ কিছুমান মানে স্পষ্ট নহ'ব পাৰে কাৰণ এইটো নিউজত যেহেতু উল্লেখ কৰিছিল তেখেতে আৰু মুঠৰ পৰা দুই দিনতে প্ৰথম ৱাৰ্ডটো কৈছে দুই দিনত বুলি কওঁতে আমাৰ 20 তাৰিখৰ আগতে দিব লাগে তথাপিও আমাৰ ফেব্ৰুৱাৰী মাহৰ লাষ্ট মানে ফেব্ৰুৱাৰী মাহটো ধৰিব পাৰো আৰু হয়তো কিবা কাৰণত পিছুৱাই দিব পাৰে সেইকাৰণে তথাপিও আমাৰ ফেব্ৰুৱাৰী মাহত এই সপ্তাহটো মানে এই সপ্তাহটো বহুত বেছি 99% চান্স আছে আমাৰ এডিআৰইৰ কিবা নহয় কিবা এটা ৰিজাল্ট দিব হয় গ্ৰেড 4 নহয় গ্ৰেড 3 কাৰণ গ্ৰেড 3 টো সোনকালে দিয়াৰ আশংকা আছে কাৰণ গ্ৰেড 3 তো কিয় কাৰণ নেক্সট প্ৰসেছ আকৌ আছে যেহেতু সেকেন্ড টেষ্ট আছে গ্ৰেড 3 সেইকাৰণে আৰু গ্ৰেড 4 টো ইমান এটা প্ৰবলেম নাই সিঙ্গল এক্সাম সেইকাৰণে গতিকে বন্ধুসকল ভিডিওটো এইখিনি আছিল সকলে যিমান পাৰে শেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব কিবা আগন্তুক আপডেট আহিলে জনাই ৰাখিম বাৰু আৰু আজিলৈ ইমানেই ধন্যবাদ সকলোকে